Hello everyone, welcome again. মই আকৌ আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত যি আমাৰ ট্ৰেণ্ডিং টপিক যি হৈছে LPUPৰ 4500 নিযুক্তি। এতিয়া 5500 নিযুক্তি হৈ গ'ল, JTPGT নিযুক্তি হৈ গ'ল। আকৌ অলৰেডি আমাৰ যি 4500 আৰ্মি আছে তেওঁলোকৰ অশেষ কষ্টৰ ফলত অশেষ চেষ্টাৰ ফলত কি হৈছে প্ৰসেসটো এটলিষ্ট ষ্টাৰ্ট হৈছে 4500 কি হৈছে যে 17 আৰু 18 তাৰিখে কি হ'ব আমাৰ PWD খিনিৰ ভেৰিফিকেশন ষ্টাৰ্ট হ'ব। এতিয়া তাৰ লগতে আমাৰ বহুত কেইটা প্ৰশ্ন উদয় হয় ইয়াতে। প্ৰথম প্ৰশ্নটো হ'ল যে আমাৰ LPUPৰ যেতিয়া প্ৰসেসটো ষ্টাৰ্ট হ'ব তেতিয়া নিউজৰ কি হ'ব, নিউজৰ খিনিক বাদ দিব নেকি? কিন্তু মই ভাবো কেতিয়াও নিউজৰ খিনিক বাদ দিব নোৱাৰে, কাৰণ যি সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে সেইটোৰ এগেইনষ্টত যাব নোৱাৰে চৰকাৰে। গতিকে যেনেকুৱা 5500 কৰিছে কিছুমান ভ্যালিডিটি প্ৰুফ কৰিবৰ কাৰণে আপোনাৰ পৰা ডকুমেন্ট বিচাৰিছিল, তেনেকুৱা কিছুমান ডকুমেন্ট বিচাৰিব। তাৰ লগতে আহিল যেতিয়া ডকুমেন্টৰ কথা আহিল সেম 5500 দৰে কিবা কেছ হ'ব নেকি? কিন্তু মই ভাবো যে 5500 দৰে এবাৰ বিশেষ কেছ হ'ব নোৱাৰে, কাৰণ প্ৰায়বিলাক কেছ সলভ হৈছেই, যেহেতু গুৱাহাটী হাইকোৰ্টে অলৰেডি ভাৰ্ডিক্টবিলাক দিছে প্ৰায়বিলাক কেছৰেই। গতিকে খুব বেছি এটা চান্স নাই আৰু কেছ দিব। এনে কেছটো দিব কিছুমান মানুহ আছে, কিন্তু ষ্টে কৰা চান্সটো পসিবিলিটি খুবেই কম দেখা পাইছোঁ। আৰু যেতিয়া চৰকাৰে ষ্টাৰ্ট কৰিছে সেই কৰিবই, আৰু এনেকুৱা কেছ দি কেনে প্ৰসেসটো ষ্টে কৰাব নোৱাৰে আচলতে। যদি চৰকাৰে বিচাৰে ইন্টেনশনালি সেইটো বেলেগ কথা, চৰকাৰে কৰাবই কিবা নহয় কিবাকে, কিন্তু কেছৰ বিশেষ এটা প্ৰভাৱ নপৰিব বুলি মই ভাবো। আৰু সেইটো হ'ল নিউজৰ কেণ্ডিডেটৰ লগতে কেছৰ মোৰ ধাৰণা, আৰু কেছটো বিশেষ নহ'ব আৰু নিউজৰ কেণ্ডিডেটক যদি জেনুইন হয় অবভিয়াছলি একচেপ্ট কৰিবই। তাৰ পিছত আহিল জেনুইন নিউজখিনিৰ কিবা সমস্যা হ'ব নেকি? গতিকে আগৰ প্ৰশ্নটোতে আলোচনা কৰিলোঁ যে যদি আপুনি জেনুইন হয়, যদি আপুনি ডকুমেণ্টখিনি দেখুৱাব পাৰে, শ্ব' কৰিব পাৰে, তেতিয়া অলপ প্ৰব্লেম হ'ব নালাগে সেইখিনি। আৰু এতিয়া ফাইনেল প্ৰশ্নটো কি, ডিচেম্বৰত নে জানুৱাৰীত হ'ব এপইণ্টমেণ্ট? এতিয়া চাওক, PWD কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 17-18 নৱেম্বৰত। গতিকে এনেকৈ প্ৰচেছটো ষ্টাৰ্ট হৈছে, যাতে বাকী নৰ্মেল যিখিনি জেনেৰেল ভেৰিফিকেশ্যন আছে সেইখিনি চাগে ডিচেম্বৰ মাহটো ল'ব পাৰে দেই। তাৰপিছত ডিচেম্বৰ মাহটোৰ পিছত জানুৱাৰী হয়তো বিহুৰ আগত নাইবা বিহুৰ কিছুদিন পিছতো ফাইনেল ৰিজাল্ট দি কেনে সোনকালে এপইণ্টমেণ্ট দিব। ইয়াৰ কাৰণটো কিয়, যে আমাৰ কোড অফ কণ্ডাক্ট লাগে ফেব্ৰুৱাৰীৰ শেষৰ পিনে চাগে। গতিকে ফেব্ৰুৱাৰীলৈকে, জানুৱাৰীৰ পিছৰ পৰা ফেব্ৰুৱাৰীৰ পৰা চৰকাৰ পূৰা এক্টিভ হৈ যাব ইলেকশ্যনৰ কেম্পিঙত। গতিকে এইবিলাক বিশেষ এটা সময় নাপাব আৰু কোনো কিবা ডিপাৰ্টমেণ্টৰ নতুনকৈ এপইণ্টমেণ্ট দিব। গতিকে তাৰ আগতে এইটো নিশ্চয় দিব, কাৰণ ইলেকশ্যনৰ পিছলৈকে লৈ গ'লে আমাৰতো একো লছ নহ'ব, 4500 কেণ্ডিডেটৰ বিশেষ লছ নহ'ব যদি ৰিজাল্টটো দি দিয়ে, কিন্তু চৰকাৰৰ এপইণ্টমেণ্ট দিয়া ক্ৰেডিটটো ল'ব নোৱাৰিব। তাৰ কাৰণে মই ভাবোঁ ইলেকশ্যনৰ আগত যেনে তেনে চৰকাৰে দিবই, আৰু যদি চৰকাৰে বিচাৰে উইদিন 1 মান্থ দি দিব পাৰে, একো ডাঙৰ কথা নহয়। কাৰণ চৰকাৰ ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ইমানখিনি মেন পাৱাৰ আছে, কামখিনি কৰিব পাৰে আৰু সোনকালে যদি বিচাৰে। আৰু ইতিমধ্যে 4500 যি কেণ্ডিডেট আছে তেওঁলোকে চৰকাৰক যথেষ্ট হেঁচা দি আছে, মিডিয়াত ওলাই আছে, কমেণ্টত কমেণ্ট কৰি আছে। গতিকে চৰকাৰ কথাটো কেতিয়াও পাহৰিব নোৱাৰে আৰু এটা হেঁচা অনুভৱ কৰিছে বুলি মই ভাবোঁ। গতিকে এইখিনিয়ে আছিল। যদি আপোনালোকে সোনকালে এপইণ্টমেণ্ট পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব পাৰিলে। থেংক ইউ।